আমাক 10,000 টকাৰ ফৰ্ম লাগিবই। আমিও অমৃত কলহলৈ ঘূৰিছো, আমিও অমৃত বৃক্ষৰোপণ কৰিছো। বঙাইগাঁৱৰ সৃজন গ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত জপেয়া গাঁও পঞ্চায়তৰ আত্মসহায়ক গোটৰ একাংশ মহিলাৰ প্ৰতিবাদ। দুজনতকৈ অধিক সন্তান থকাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ ফৰ্ম লাভ কৰা নাই এইসকল মহিলাই, যাৰ বাবে এতিয়া এই ফৰ্ম বিচাৰি এইসকল মহিলাৰ উত্তাল প্ৰতিবাদ। বিজেপি বা চৰকাৰৰ সকলো কাৰ্যসূচীতে অংশগ্ৰহণ কৰাৰ পিছতো কিয় এই আঁচনিৰ প্ৰপত্ৰ লাভ কৰা নাই বুলি জাঙুৰ খাই উঠে এইসকল মহিলা। চৰকাৰে এই কথাটো গোট যেতিয়া জন্ম দিছে তেতিয়াই ক'ব লাগিছিল যে তোমালোকে গোটটা কৰিব নালাগে। যিবিলাক মানুহ 5-6জন ল'ৰা ছোৱালী আছে সেইবিলাকক আমি কোনো অনুদান পইচা পাতি নিদিওঁ, আৰু যিবিলাক মানুহ কেৱল 2-3টা ল'ৰা ছোৱালী আছে সেইবিলাক মানুহ গোট কৰিব লাগে। আপোনালোকে যে ল'ৰা ছোৱালী 4-5জন থাকিলে যে নিদিওঁ কোনো ধৰণৰ নোটিছ দিছিল? নাই, কোনো ধৰণৰ নোটিছ দিয়া নাই, অৰ্ডাৰ দিয়া নাই। আমাৰ লগত ফৰ্ম দিয়া নাই, আগতে কোৱা নাই যে 4-5জন ল'ৰা ছোৱালী দিছিলে কোনো অনুদান দিয়া নহ'ব, কোনো কিছু কোৱা নাই। এতিয়া কৈ আছে ফৰ্ম দিয়া কালতে এতিয়া কৈ আছে 5জন ল'ৰা ছোৱালী যাৰ আছে তাৰ অনুদান নাপাব। মুখ্যমন্ত্ৰীৰ ওচৰত আমাৰ এইটো আবেদন যে গোটৰ সদস্যসকলে যাতে পইচাখিনি পায়। আপোনালোকে ফৰ্ম পোৱা নাই? 4জন ল'ৰা ছোৱালী থকাৰ কাৰণে বেলেগক আমতো ফর্ম পাই নাই। আমি 5-6 বছর ধরে গোট চালাই দিয়েছি, আমার সেক্রেটারি প্রেসিডেন্টে ফর্ম দেওয়া নাই, কোনো কাগজপাতি নেওয়া নাই, কয়ও নাই। আমি পঞ্চায়েত অফিসে গেছিলাম, ওখানে আমার ফর্ম দেওয়া নাই। আমার 3জন পোলাহান আমাকে ফর্ম দিব না। আমি তো 5-6 বছর ধরে গোট চালাই দিয়েছি। 3জন ল'ৰা ছোৱালীৰ কাৰণে ফৰ্ম দিয়া নাই? দেয় নাই। গোটের নাম মা আশীর্বাদ। কি আহ্বান জনাব? পাব লাগে নাকি? পাবই তো। আমার 3জন ছোৱালী খালি, ল'ৰা নাই, পাব না কে ফর্ম দেওয়া লাগে। সবাই ফর্ম পাইলে আমি পাম না কে, আমাকে জানাবো না কে। সেক্রেটারি প্রেসিডেন্ট আসলে শতাঙ্গিরি করে আমাকে ক নাই, কোনো কাগজপাতি নেওয়া নাই, আমার কাছে চাইও নাই, ফর্মও দেওয়া নাই। পঞ্চায়েত অফিসে গেছিলাম, হেনেও আমাকে ফর্ম দেওয়া নাই। আমি 5-6 বছর ধরে গোট চালাই আছি, পয়সা দিয়েই আছি। মানিকপুৰৰ পৰা মফিদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।